মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নহ'ব দেই মুখ খুলি 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক অসমৰ পৰা অমিত শ্বাহে গৃহমন্ত্ৰীয়ে কৈছিলে 70 লাখ বাংলাদেশী অসমত সোমাই আছে 7 জন বিদেশীক আজিলৈকে উলিয়াব পাৰিলে বিজেপিয়ে 7 জন বিজেপিয়ে আজিলৈকে বাংলাদেশীক অসমত খেদিব পাৰিলে চৰম অদক্ষ অকৰ্মণ্য অপদাৰ্থ এজন ইতিহাসত নজিৰবিহীন এজন মুখ্যমন্ত্ৰী আমাৰ দুৰ্ভাগ্য আমি জীৱনকালত আমি দেখিবলৈ পালো যদি বুকুৰ খিৰ ফুলাই পেলাই অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লেহেঁতেন যে মই 33 লাখ যুৱতীক মই নিযুক্তি দিম চাকৰি দিম নিবনুৱা সমস্যা দূৰ কৰিম মানে হাততালি মাৰিলেহেঁতেন ন্যায়ালয়ৰ কথা শুনিবলৈ ৰাইজ যোৱা নাছিল 8টা দল সংগঠন বাগৰি বাগৰি আজি বিজেপিত তেখেতে অধিপত্য হৈ পেলাই নিজকে চাণক্য বুলি কৈ পেলাই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন মিছলীয়া মুখ্যমন্ত্ৰীলৈ পৰিগণিত হৈছে বুকুৰ খিৰ ফুলাই পেলাই অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লেহেঁতেন যে মই 33 লাখ যুৱতীক মই নিযুক্তি দিম বিধানসভা মজিয়াত লক্ষ লক্ষ টকা খৰচ কৰি ৰাইজে ভোট দি এজন জনপ্ৰতিনিধিক তাত কি কৰিবলৈ পঠায় ৰাইজৰ কথাখিনি ক'বলৈ পঠায় কিন্তু জনপ্ৰতিনিধিজন তাত গৈ কি কৈছে হিন্দু মুছলিম কোন জৈন কোন শিখ সেই কথাবোৰত লাগি আছে মই অসমীয়া মুছলমান বঙালী মুছলমান বিহাৰী মুছলমান মিয়া পমুৱা মুছলমান সদায় মুছলমান গতিকে আপোনালোকে ইমানবোৰ উপমা লগাই পেলাই ইটিং কৰি পেলাই আপোনালোকৰ নিজৰ দলত থকা সংখ্যালঘু মানুহসকলক ইটিং কৰা নাই নেকি কথাখিনি শুনক আপোনালোক শুনাৰ ধৈৰ্যটো ৰাখিব চৰকাৰ যাবলৈ বেছি দিন নাই এইটো শুনিবই লাগিব 26 পিছত আপোনালোক নাথাকে মই আপোনাৰ এই ৰাইজৰ দলৰ সভাপতিগৰাকীৰ প্ৰসংগত আপোনালোকে কথা বতৰা অসমখন দুটা ভাগত আপোনালোকে অসমখনত দুভাগ কৰিব খুজিলে মানি নল'ম নহয় উজনি অসম বেলেগ নামনি অসম বেলেগ এখন অসম হয় অসমখনক এক হৈ থাকিবলৈ দিয়ক একতা সম্প্ৰীতি আমাৰ বাৰ্তা আৰু সেই বাৰ্তা আপুনি কঢ়িয়াবলৈ আপুনি কেৱল যদি মুখেৰে ক'বলৈ যায় যে মুখ্যমন্ত্ৰীয়ে প্ৰটেকশ্যন দিবৰ কাৰণে তেওঁ ভাল পাবৰ কাৰণে এনেকুৱা কথা বিধানসভাৰ বিষয় হয় আপুনি হিমন্ত বিশ্ব শৰ্মাই যিখিনি হিন্দু মুছলিম কৰিলে সেইখিনি আপুনি ইয়াত কৰি হিমন্ত বিশ্ব শৰ্মা তাৰ উদ্যোগ কথা কৈছিল হয় মই দুইজনৰ ওচৰলৈ যাম আছে সময় যথেষ্ট আছে মই ৰুদ্ৰাংকুৰ হাজৰিকা আপোনাৰ ওচৰলৈ আহিছো আম আদমি পাৰ্টিৰ ৰুদ্ৰাংকুৰ হাজৰিকা নিশ্চয় এছেম্বলি চাইছে এইকেইদিন বিধানসভাৰ কাম কাজবোৰ চাইছে কথা বতৰাবোৰ চাইছে কি ভাবে মানে ৰাজ্যখনত এনেকুৱা ধৰণৰ কথা বতৰা আমি শুনা নাছিলো মানে আগতেও আমি এছেম্বলিত চাইছিলো বা বিধানসভাত চাইছিলো বিধানসভাৰ বাতৰি কৰো এই যে বিধানসভা 5 দিনীয়া বিধানসভাখন হ'ল এবাৰ কিন্তু যথেষ্ট ওপৰত গৈছে কথা বতৰাবোৰ আৰু বেলেগ এটা ধৰণে গৈছে মানুহে প্ৰতিক্ৰিয়া আহিছে আৰু প্ৰশ্ন বহুখিনি উত্থাপন হৈছে কি দেখিছে ধন্যবাদ ডাঙৰীয়া মূলত আম আদমি পাৰ্টি অসম যিহেতুকে অসমৰ ৰাজনীতিত নিৰ্বাচন আমি বিধানসভাত অৱতীৰ্ণ হোৱা নাই বা আমাৰ কোনো প্ৰতিনিধি বিধানসভাত নাই গতিকে এটা সন্মানীয় দলৰ বিজেপি দলৰ আৰু কংগ্ৰেছ দলৰ দুইগৰাকী মুখপাত্ৰক অনুৰোধ জনাম যাতে মই কিছুমান কথা তথ্য দাঙি ধৰোঁতে যাতে আমাৰ কথাৰ কাটাকটি নহয় মোক এটা বিশেষভাৱে অসমৰ ৰাইজৰ বা অসমৰ জনতাই এটা বস্তু আমাক বাৰ্তা পঠাইছে যে টক শ্ব'বিলাকত কথা কাটাকটি হ'লে কোনে কি কৈছে বুজি নাপায় গতিকে অনুষ্ঠানটো আৰম্ভণিতে আমাৰ যিদৰে কোনো প্ৰতিনিধি সদনৰ মজিয়াত নাই গতিকে আম আদমি পাৰ্টিয়ে যিখিনি বিষয় ৰাইজৰ পক্ষত উত্থাপন কৰিব তাত যাতে কটাকটি নকৰে কিবা যদি ক'বলগীয়া আছে 20 ছেকেণ্ড সময় তেওঁলোকে কৈ ল'লে হ'ল এতিয়া কথা হ'ল আজি হিন্দু মুছলমানৰ বিষয়বোৰ প্ৰাধান্য পাইছে আজি অনুষ্ঠানৰ আৰম্ভণিতে আপুনি কৈছে যে এটা ঐতিহাসিক এখন সদনৰ আজি পাতনি মেলিছে হয় নিশ্চয়কৈ ঐতিহাসিক এনেকুৱা নোহোৱা নোপোজা অদ্ভুত কাণ্ড কেতিয়াও অসম ইতিহাসত হয়তো নজিৰবিহীন হৈ ৰ'ব এই 5 দিনীয়া যি অধিৱেশন হৈ গ'ল আচলতে হিন্দু মুছলমান বা ভাল কৰিছে বেয়া কৰিছে কোনে ভাল কৰিছে কোনে বেয়া কৰিছে 30 বছৰ 50 বছৰ 71 চন 51 চনলৈ গৈছে বিষয়বোৰ সকলো আলোচনা হ'ব ইণ্ডিয়া পাকিস্তান সকলো দেশৰ কথা আলোচনা সদনৰ মজিয়াত হৈছে সকলো আলোচনা হ'ব মূলত প্ৰাসংগিক কথাটো হৈছে আমাৰ মুখ্যমন্ত্ৰীগৰাকী কি বিভাগৰ দায়িত্বত আছে অসমৰ ৰাইজে কেৱল মুখ্যমন্ত্ৰী বুলিয়ে জানে তাৰ উপৰিও তেখেতৰ দায়িত্ব আছে গৃহ বিভাগ স্বাস্থ্য বিভাগ জলকল্যাণ বিভাগ পৰিয়াল কল্যাণ বিভাগ থলুৱা আৰু জনজাতীয় বিশ্বাস বিভাগ সাংস্কৃতিক বিভাগ লোক নিৰ্মাণ বিভাগ বিতৰণ নোহোৱা অন্যান্য সকলো বিভাগৰ দপ্তৰ কিন্তু তেখেতৰ হাতত আছে কিন্তু তেখেতৰ বিষয়ৰ মূল প্ৰাধান্য ক'ত আছে হিন্দু আৰু মুছলমান এই যে আজি যিমান তাৰ বিভাগীয় দপ্তৰ তেখেতৰ মুখ্যমন্ত্ৰীৰ লগতে যিবোৰ বিভাগৰ দপ্তৰৰ মন্ত্ৰী হৈছে
কোনো এটা বিভাগৰ তেখেতে ক্ষেত্ৰ অধ্যয়ন নাই, কোনো প্ৰশাসনিক বিষয়ে তেখেতে পৰামৰ্শ নলয়। চৰম অদক্ষ অকৰ্মণ্য অপদাৰ্থ এজন ইতিহাসত নজিৰবিহীন এজন মুখ্যমন্ত্ৰী আমাৰ দুৰ্ভাগ্য আমি জীৱনকালত আমি দেখিবলৈ পালো। 8টা দল সংগঠন বাগৰি যে আজি বিজেপিত তেখেতে অধিপত্য হৈ পেলাই নিজকে চাণক্য বুলি কৈ পেলাই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন মিছলীয়া মুখ্যমন্ত্ৰীলৈ পৰিগণিত হৈছে। আজি অসমৰ জনতাৰ কাৰণে টেক্সৰ পইচা ৰাজহৰ পইচাৰে কোনো কামৰ উন্নয়ন কৰিব নোৱাৰাৰ কাৰণে তেখেতে হিন্দু মুছলমানৰ প্লেকাৰ্ডখন লৈছে, যাতে এই ফলক দুখন দেখুৱাই ইমোচনেলি ব্লেকমেইল কৰি পেলাই অসমৰ ৰাইজৰ উন্নয়ন স্থবিৰ কৰিব পাৰে। আৰু যিবোৰ আজি সন্ত্ৰাস হৈছে, মানুহৰ আজি দুৰ্যোগ হৈছে, সেই দুৰ্যোগৰ পৰা মানুহৰ চেতন মনটোক তেওঁলোকে ব্ৰেইন ৱাছ কৰি পেলাই অৱচেতন মেনটোত হিন্দু আৰু মুছলমানৰ প্লে কাৰ্ড খেলি ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে। আম আদমি পাৰ্টীয়ে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি নকৰে, নকৰো, কৰিব নিদিওঁ। কিন্তু আমাৰ কথা হ'ল স্কুল, হস্পিটেল, পৰিবহণ, খোৱা পানী, বিজুলী সকলো মৌলিক সমস্যাৰ সমাধান কৰিব নোৱাৰা এইজন বহুবল্কী মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানৰ পৰা আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। প্ৰথম কথা হৈ গ'ল, আজি তেওঁলোকে ডিঙিৰ শিৰ ফুলাই কৈ আছে যে বিষয়বোৰ অকণ দীঘলীয়া। মূলত আমি আহিছো অনুষ্ঠানৰ প্ৰথমতে দেখালে অনুষ্ঠানটোৰ মাজৰে কথাবোৰ যাব, সকলোকে 5 মিনিট 4 মিনিট সময় দিলে আমাক 2 মিনিট সময় দিয়ক। বৰপেটা আৰু বৰদোৱা, শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুজনাৰ পবিত্ৰ ভূমিত আজি 40 জন অসমীয়া খানো নিৰাপত্তা দিবৰ কাৰণে চেয়াৰমান আলী আব্দুল খালেক বদৰুদ্দিন আজমলক টাৰ্গেট কৰিছে। হু ইজ বদৰুদ্দিন, হু ইজ চেয়াৰমান আলী, হু ইজ আব্দুল খালেক? আমি কৈছো তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকৰ অসমৰ জনতাক ত্ৰাণকৰ্তা বনোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰি অসমৰ 1 কোটি মানুহক তেওঁলোকে 1.5 কোটি মানুহক কি আজি তেওঁলোকে আঙুলিৰ মূৰত নচোৱা পাৰিম বুলি ভাবিছে নেকি? প্ৰথম কথা হ'ল বৰপেটা, বৰদোৱা এই মহাপুৰুষজনীয়া এই স্থানসমূহত আজি যদি 40 ঘৰ মানুহে যদি অসমীয়া মানুহে যদি নিৰাপত্তাহীনতা ভুগিছে, সেই বৰপেটা জিলাখনৰ ডিচি কোন? সেই বৰপেটা জিলাখনৰ এছপি কোন? তাত প্ৰশাসন আছেনে নাই? অসমত আইন আদালত আছেনে নাই? গৃহ বিভাগ ইয়াৰ কাৰণে জগৰীয়া হয়নে নহয়? আজি চেয়াৰমান আলীক গালি পাৰিলে কি অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি? আজিৰ তাৰিখত তেওঁলোকে ক'ব বিচাৰিছে অসমীয়া মুছলমান, বঙালী মুছলমান, বিহাৰী মুছলমান, মিয়া পমুৱা মুছলমান। মুছলমান সদায় মুছলমান। গতিকে আপোনালোকে ইমানবোৰ উপমা লগাই পেলাই ইটিকিং কৰি পেলাই আপোনালোকৰ নিজৰ দলত থকা সংখ্যালঘু মানুহসকলক ইটিকিং কৰা নাই নেকি? চৰম লাজ নাইকিয়া বিশ্বাসঘাতক দলটোৰ লগত কোনো এজন মুছলমান মানুহে বিজেপি দলত থাকিব নালাগে। তেওঁলোকৰ যদি নৈতিক যদি দায়িত্ব আছে, তেওঁলোকৰ যদি আত্মসন্মান আছে, অসমৰ মুছলমানৰ যদি স্বাভিমান আছে, তেনেহ'লে বিজেপি দল আজিয়ে ত্যাগ কৰক। যদি নাই আপোনালোকে চামচা বানিয়ে বিজেপি দলৰ ভাত খাই থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু মুছলমানক উপহাস কৰি পেলাই ভাৰতীয় সংবিধান আৰু নাগৰিকৰ সকলো অধিকাৰ খৰ্ব কৰি পেলাই প্ৰথম কথা হ'ল অসমৰ মুছলমান বৈধ নে অবৈধ, লিগেল নে ইলিগেল? যদি ইলিগেল, অসম লগতে আজি ভাৰতবৰ্ষত কেন্দ্ৰত আজি বিজেপি চৰকাৰ, ৰাজ্যত আজি বিজেপি চৰকাৰ, অসমত এই বহুল ব্যাপী চাণক্য বুলি উদাহৰণ দিয়ে মুখ্যমন্ত্ৰীজনে। যোৱা 2টা টাৰ্মত তেখেতে সৰ্বে আছিলে। অসমৰ পৰা অমিত শ্বাহে গৃহমন্ত্ৰীয়ে কৈছিলে 70 লাখ বাংলাদেশী অসমত সোমাই আছে। 7জন বিদেশী কাজিকা উলিয়াব পাৰিলে বিজেপিয়ে? 7জন বিজেপিয়ে আজিলৈকে বাংলাদেশীক অসমত খেদিব পাৰিলে? NRC কি হ'ল? আজি আধাৰ কাৰ্ডত 32 লাখ আধাৰ লাখ দিম বুলি কয়, 9 লাখ আধাৰ লাখ দিম বুলি কয় তেওঁলোকে। আজি কৈছে যেন কাৰোবাক সংস্থাপন দিছে। 5 বছৰৰ সময় সীমাৰ ভিতৰত 3 বছৰ উকলি গ'ল। আজিলৈকে আপোনালোকে কেইটা মানুহক দিলে? 1200 পদৰ কাৰণে 32 লাখে আবেদন কৰিছে। 55 লাখৰ ওপৰত অসমত নিবনুৱা আছে। এই নিবনুৱাসকলৰ সংস্থাপন কোনে দিব? দিল্লীয়ে যিহেতু অসমক মাহিয়াৰ দৃষ্টিৰে চাই গোটেই বিষয়টো তেওঁলোকে সেইকাৰণে তাত গৈ উপস্থাপন কৰিব নোৱাৰে। দিল্লীৰ ৰঙা চকুক তেওঁলোকে ভয় কৰে। আৰু বিপ্লৱ শৰ্মা আয়োগখন গঠন কৰি দিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যেতিয়া অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে প্ৰতিবেদনখন অহাৰ পাছতেই আমি দাড়ি কমাসহ সকলোখিনি আমি এক্সিকিউট কৰিম, কিন্তু আজিলৈকে প্ৰতিবেদনখন দিল্লীলৈ পঠাবৰ কাৰণে অসম চৰকাৰৰ সাহস নহ'ল। তাৰ সমান্তৰালভাৱে এতিয়া তেওঁলোকে কৈছে অসম বিধানসভাত যে এইখনত দিল্লীলৈ পঠোৱাৰ কোনো প্ৰয়োজন নাই, আমি ইয়াতকৈ বেছি তেওঁলোকে আয়োগে দিয়া পৰামৰ্শতকৈ বেছি তেওঁলোকে ৰূপায়ণ কৰিব। কিন্তু বেছি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতে যিটো ভাবি লৈছে, তেখেতে যদি ভাবিছে যে তেওঁ সংবিধানৰ ওপৰত, সেই কথাটো যদি হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ নিজকে উত্তৰ পূৰ্বৰ স্বঘোষিত প্ৰধানমন্ত্ৰী বুলি ভাবে নিজকে নেডাৰ আহ্বায়ক পদটো থকাৰ বাবে, সেইকাৰণে হয়তো তেওঁলোকে ভাবি লৈছে যে তেওঁ ইয়াতে চব কৰিম। কিন্তু এই কথাবোৰ কেৱল আভুৱা ভৰা কথা, মৌলিক কথাবিলাকৰ পৰা তেওঁলোক আঁতৰি থাকে। আৰু এই গোটেই বিষয়টো তেওঁলোকে আজিলৈকে দিল্লীলৈ প্ৰেৰণ কৰিবলৈ সাহস নকৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতকৈ বেছি আৰু টলুঙা কথা ক'ব নোৱাৰে। এইবাৰ গোটেই বিধানসভাখনত গোটেই অসমৰ মৌলিক সমস্যাবিলাকক বাদ দি তেওঁলোকে কেৱল মুখ চুপতিত ব্যস্ত হৈ থাকিল। আৰু চৰম লজ্জাজনক কথা, অসমৰ পবিত্ৰ যিখন সদনত সমগ্ৰ অসমৰ জাতীয় জীৱনৰ জাতীয় বিষয়বিলাক আলোচনা হ'ব লাগিছিল, নিবনুৱা সমস্যাৰ কথা আলোচনা হ'ব লাগিছিল, শিক্ষাৰ কথা আলোচনা হ'ব লাগিছিল, স্বাস্থ্যখণ্ডৰ কথা আলোচনা হ'ব লাগিছিল, কিন্তু আলোচনা হ'ল মিয়া আৰু
এনেকুৱা ধৰণৰ গোটেই কথাবিলাকৰ জৰিয়তে তেওঁলোকে গোটেই সদনখনক বিপথে পৰিচালিত কৰিবৰ কাৰণে এটা প্ৰৰোচনামূলক কাম কাজ আৰম্ভ কৰিছে। এই কাম কাজ গ্ৰহণযোগ্য হ'ব নোৱাৰে। অসমৰ জনসাধাৰণে এই বিষয়টো আপুনি ইতিমধ্যে উল্লেখ কৰিছে মিয়া কথাটো আহিছে। মই অকণমান আপোনাক আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ, যিহেতু শিৱসাগৰ যথেষ্ট চৰ্চাত আছে এইকেইদিন, শিৱসাগৰত যিখিনি ঘটনা হৈ গৈছে সেয়া ৰাইজে দেখিছে। এতিয়া কথাটো হৈছে বিজেপিৰ যিজন শিৱসাগৰ জিলাৰ প্ৰেচিডেণ্ট সভাপতি তেওঁৰ বিৰুদ্ধে অভিযোগ দিছে, কিন্তু সেইখিনি সময়তে ময়ূৰ বৰগোহাঁয়ে কালি অভিযোগ আনিলে দেৱব্ৰত শইকীয়া, ভূপেন বৰা আৰু অখিল গগৈৰ বিৰুদ্ধে। আপোনালোকৰ নাম লৈ, আছুৰ নাম লৈ, আটাচুৰ নাম লৈ নাজিৰাত যিটো ভিডিঅ' ওলাইছিল নিশ্চয় আপুনি চাইছে। এই সন্দৰ্ভত শিৱসাগৰৰ আপোনালোকৰ দল সংগঠনৰ প্ৰতিক্ৰিয়া কি? মুছলমান সংখ্যা বাঢ়িছে, 5.79% বাঢ়িছে। একেটা সময়ত কিন্তু অসমীয়া মানুহ কমিছে, অসমীয়া ভাষা কোৱা মানুহ 9.01%, আৰু বেংগলী ভাষা কোৱা মানুহ বাঢ়িল 9.24%। ইছলাম ধৰ্মী লোক বাঢ়িল 5.79%, কিন্তু বঙালী ভাষা কোৱা মানুহ বাঢ়িল কিন্তু 9.24%। গতিকে বহুতে কয় না ইছলাম ধৰ্মী লোকলে বঙালী ভাষা কয়, হয় ক'ব পাৰে, কিন্তু 9.24% বঙালী ভাষা কোৱা মানুহ বাঢ়িছে, ইছলাম ধৰ্মী লোক বাঢ়িছে 5.7%। সংঘাতবিলাক ক'ৰ পৰা আহে? একেটা সময়ত যদি আপুনি চাই, এই সময়ত এই 1991 চনত এইখন অসমত 10,35,000 হিন্দী ভাষী কোৱা লোক আছিল, আৰু একেটা কথা 2001 চনত 15,69,000 হ'ল, আৰু 2011 চনত 21 লাখ হ'ল। তাৰ মানে 20 বছৰত 100% হিন্দী ভাষী লোক বাঢ়ি গ'ল, যিটো কাৰণে শিৱসাগৰত সংগ্ৰামটো যিটো আপুনি লৈ যায়, এই মূল উৎসখিনি চাব লাগিব যে কি কাৰণে হ'ল। 100% 20 বছৰ যদি হিন্দী ভাষী লোক বাঢ়ি যায়, আৰু হিন্দী ভাষী লোকে যদি এটা সম্পূৰ্ণ ৰাজনৈতিক তেওঁলোকে সুবিধাও পায়, বা এই ধৰণৰ বিভিন্ন প্ৰতিৰোধ, বিভিন্ন ধৰণৰ তেওঁলোকে এটা নিৰাপত্তাটো তেওঁলোকেহে বেছি পায়, এই ধৰণৰ সংকট, এই ধৰণৰ সংঘাত কিন্তু অসমীয়া মানুহৰ মাজত আছে। আৰু সেইকাৰণে মই ভাবোঁ যে এই পৰিৱেশটো যদি আমি খাম কাটাব লাগে, তেতিয়া উৎসলৈ যাব লাগিব। আমি কিছুমান তৰল কথা কৈ পেলাই আমি এটা পৰিৱেশ সৃষ্টি কৰি আকৌ ভোট ডিভিজন কৰি হিন্দু মুছলমান ভোট কৰি পেলাই যদি আমি ভাবোঁ, তেতিয়া কিন্তু অসমখন ক্ষতি কৰিব। মই অনুৰোধ কৰিছোঁ ৰাজনৈতিক নেতাসকলক, যিসকলে ভৱিষ্যতৰ কথা চিন্তা কৰক। নতুন প্ৰজন্মই এইবিলাক নিবিচাৰে, তেওঁলোকে ভৱিষ্যত অসমখন বিচাৰে। গতিকে নতুনকৈ কথাবিলাক চিন্তা কৰক। উৎসত সমস্যা সমাধান কৰিবৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া ৰেডি আছে। অসম চুক্তি আছে, NR7 কৰিব লাগে, ক্লজ 6 কৰিব লাগে, এই ধৰণৰ বিষয়বিলাক ৰেডি আছে। সেইখিনি ইমপ্লিমেণ্ট কৰক। স্বাভাৱিকভাৱে এটা পৰিৱেশ হ'ব যিটো সকলোৱে মানি লোৱা এই প্ৰতিবেদনসমূহ তাৎক্ষণিকভাৱে যদি কাৰ্যকৰী কৰিলে, এটা সময় নিৰ্ধাৰিত কাৰ্যসূচী কৰিলেহেঁতেন, তাৰ সেইখিনি এটা পৰ্যায়ত থাকক। দ্বিতীয় পৰ্যায়ত ইকনমিক ডেভেলপমেণ্ট, নিবনুৱাৰ সমস্যা সমাধান, অসমৰ সমাজ গঠন, অসমীয়া জাতি গঠন, সেই প্ৰক্ৰিয়াবিলাকত যদি লাগে, তেতিয়া মই ভাবোঁ যে সমাজখন প্ৰকৃততে গতি ল'ব। এই ধৰণৰ তৰল বক্তব্য, যোৱা 5 দিনৰ যিটো এটা ঐতিহাসিক বিধানসভাৰ মজিয়াত আমি দেখিলোঁ, সেই কথা যদি পুনৰাবৃত্তি ঘটে, বিধানসভাৰ মজিয়াত নহ'ব, চাৰিআলিত হ'ব, তিনিআলিত হ'ব, চুকে কোণে হ'ব, সমাজৰ প্ৰভাৱ পৰিব। কাৰণ মই এটা কথা কৈছোঁ, আজি মিয়া বুলি কোৱাৰ লগে লগে আমি গৰীয়ামৰীয়াসকলক আমি কি কওঁ? অসমীয়া, অসমৰ মুছলমান বুলি কয়, চৰকাৰে স্বীকৃতি দিছে। এই সময়ত কি হৈছে, যোৰহাটলৈ যাওক, লখিমপুৰত খবৰ লওক, ডিব্ৰুগড়ত খবৰ কৰক, গৰীয়া যিসকল লোক আছে তেওঁলোকক মিয়া বুলি নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে। কেইবাজনক? কাৰণ তেওঁলোক মিয়া। এই ধৰণৰ এই কথাটো ক'ৰ পৰা গৈছে? মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া কথাবিলাক কৈ দিয়ে, বা বিধানসভাৰ মজিয়াৰ পৰা যদি কথা কৈ দিয়ে, যিহেতু তেওঁলোক অভিভাৱক, আমাৰ অভিভাৱকসকলে যদি কথা কয়, তেতিয়া চৰকাৰখনৰ অসমখনৰ বিভিন্ন অঞ্চলত থকা মানুহবিলাকে ভাবে যে এইটোৱে শুদ্ধ কথা কৈছে, আমি এইটো কৰোঁ। গতিকে এই কথাবিলাক অলপ নতুনকৈ পৰ্যালোচনা। ঠিক আছে, মই আটাইকেইজনে প্ৰতিক্ৰিয়া ল'ম এই সন্দৰ্ভত।